মাই ডিয়াৰ ফ্ৰেণ্ড, এই দেখিছে নহয় কাল ধুমুহা আহিছে। এই ছাতিটো ল'বলৈ বাধ্য হৈছোঁ এতিয়া। একে আমি পাহাৰ কিনাৰত থাকোঁ নহয়, পাহাৰত একেবাৰে ক'ব নালাগে আৰু বৰষুণ হৈ আছে। এতিয়া ছাতি ল'বলৈ কাৰণে ছাতি লৈ গৰু আনিব যাব লাগিব। এইফালে চাওক, একদম এয়া চাওক, পূৰা কাল ধুমুহা আহি আছে। এয়া বৰষুণ। এই বৰষুণৰ কাৰণে এইটো লৈ যোৱা এইটো লৈ যাচোন, এইটো লৈ যোৱা। এই বৰষুণে কি কৰিলে বতাহ বৰষুণে এইবাৰ আমাৰ কৃষক ৰাইজক এনেকুৱা অনিষ্ট কৰিলে। মানে ফুল আহিছিলে ধানবোৰ, কোনোবাই 2 বিঘা লগাইছে, কোনোবাই 3 বিঘা লগাইছে, কোনোবাই 1 বিঘা লগাইছে। মানে টকা পইচা বহুত খৰচ হৈছে। হাজিৰা দামো, ট্ৰেক্টৰৰ দামো। আজিকালিতো হাল গৰু নায়েই, ট্ৰেক্টৰৰ দ্বাৰাই হাল বায় আৰু ৰোৱা কৰা পাম বুলি বহুতে আশা কৰি আছিলে। কিন্তু এতিয়া কি গতি হ'ল, এই বতাহ ধুমুহা শিল আহিলে যে, শিল বৰষুণ যে পৰিলে, যোনদিনা শিল বৰষুণ পৰিছে সেইদিনা গোটেই চেপেটা কৰি মানে গোটেই ফুলবোৰ সৰাই দিলে। এতিয়া যিসকলে খেতি কৰিছে, বা আমাৰো ভাইহঁতে কৰিছিলে, মানে কাটিবলৈ যোগ্য নহ'ব, এনেকুৱা এটা মানে দুখ লগা কাহিনী। মানে পথাৰত যাবলৈ ইচ্ছা নকৰা হৈ গ'ল, কাৰণ ইমান কষ্ট কৰি এই গৰুজনীও মোৰ আজি ধৰফৰাই আছে, পানীত খাব খোজা নাই যে। এনেকুৱা হ'লে কৃষক ৰাইজে কেনেকুৱা চলিব, ল'ৰা ছোৱালী কেনেকুৱা ডাঙৰ কৰিব। আজিকালিতো দেখাক দেখি সকলোৱে প্ৰাইভেট স্কুলত পঢ়ায়, চবেও হেঁপাহেৰে 2 পইচা কামাই পেলাই ল'ৰা ছোৱালীক শিক্ষা দিবলৈ কাৰণে খেতিত লাগিলে। এতিয়া খেতিয়ে কৰিলে এইটো ৰোগ। মানে এনেকুৱা দুখ লগাকৈ কৰিছে নহয়, যে ভাবিছিলে যে একদম মানে ঠোক ভৰি ধান লাগিব, আৰু হৈছিলে গৈও তেনেকুৱাতে যে নাইকিয়া হৈ গ'ল গোটেই ফুল সৰাই। এতিয়া মানে ধান পোৱাটো সম্ভৱপৰ নহয়। গতিকে অসমবাসী ৰাইজ, বিশ্ববাসী ৰাইজ চৰকাৰকে কিবা যদি সাহাৰ্য দিয়ে এই কৃষক ৰাইজৰ কাৰণে দিয়ক। ঠায়ে বহুতে শিল বৰষুণ পৰি গোটেই ধান খেতিবোৰ বৰবাদ কৰি পেলালে। মানে দুখৰি উপৰি দুখ, কৃষকৰ দুখৰি উপৰি দুখ। কি ক'ব, যেতিয়া ওচৰত গৈ দেখিব তেতিয়া আপোনালোকে বিশ্বাস কৰিব, কিন্তু অৱস্থা নাই এইবাৰ খেতিত। কিন্তু এইফালে মেৰাপানী নে কি সেইফালে শুনিছিলোঁ যে বিকাশ বক্সাৰ সোণোৱালে কৈছে তাৰো বেচেৰা বোলে বিলাহী খেতি একেবাৰে পানী হৈ গৈছে, পানী গৈছে। সিও কিমান টকা পইচা খৰচ কৰিছে। তেনেকুৱা হ'লে কৃষক ৰাইজে দেখোন একদম মানে এনেকুৱা এটা পৰ্যায়ত আহিছে যে কষ্ট কৰিও যদি 2 পইচা নাপায়, তেতিয়া খেতি কৰিবলৈ কাৰ মন যাব। আৰু আমাৰ জাতিৰ মানুহ, আমাৰ বিশেষকৈ আমাৰ ট্ৰাইবেল মানুহবোৰে বিজনেছ কৰিবলৈও ইমানখিনি বুদ্ধি ভৰসা নাপায়। টকা থাকিলেও বিজনেছ কৰিব প্ৰায়ে নাজানে, আৰু কৰিলেও ঘাটা খাই পেলাই এৰি দিয়ে। অকণমান ধৈৰ্যৰে আকৌ কৰোঁ, সেই নাই, এবাৰ এৰিলেই আৰু। গতিকে অসমবাসী ৰাইজ, বিশ্ববাসী, মই ভুল কোৱা নাই। মই মানে যি কথা কৈছোঁ সত্য কথাই কৈছোঁ। লাইক শ্বেয়াৰ কৰিব যদি ভাল পায়, যদি ভাল নাপায় নকৰিলেও কোনো কথা নাই। মই পইচাৰ লোভত কৰা নাই, কিন্তু মোৰ মনটো অকণমান কিবা নহয় কিবা এটা লুকাই থাকে। আপোনালোকৰ আগত অৱগত কৰিবলৈ কাৰণে মোৰ অন্তৰখন মানে তেতিয়া খোলোচা হৈ যায়। গতিকে টাটা বাই বাই, কৃষ্ণ।